নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FY/UGP ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী ছাবজেক্টৰ ফাইনেল এক্সাম কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আপোনালোকে স্ক্ৰীনত যি ধৰণে চাব পাৰিছে, এইখন কুৱেশ্যন পেপাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ছেকেণ্ড ছেমিষ্টাৰ যিসকলে BA হিষ্টৰীলৈ পঢ়ি আছে তেওঁলোকৰ কাৰণে হিষ্টৰী 2025ৰ কুৱেশ্যন পেপাৰ যিটো আপোনালোকৰ পেপাৰ কোডটো দিয়া আছে, তাৰপিছতে পেপাৰ নেম হিষ্টৰী অফ ইণ্ডিয়া ফ্ৰম 1206 to 1715 7 CE। ফুল মাৰ্ক আপোনালোকৰ 60 থাকিব আৰু টাইম দিয়া থাকিব 2.5 ঘণ্টা। তাৰপিছতে চাওক আপোনালোকৰ ইয়াতে লিখা আছে এনচাৰ আইডাৰ ইন ইংলিছ অৰ ইন এছামিজ। আপোনালোকে দুটা মাধ্যমত পৰীক্ষাৰ উত্তৰসমূহ লিখিব পাৰিব, ইংলিছ নাইবা এছামিছত লিখিব লাগিব। আপোনালোকে কুৱেশ্যন নাম্বাৰ 1টো চাওক, এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন ওৱান ৱৰ্ড অৰ ইন ওৱান চেণ্টেন্স। অৰ্থাৎ ইয়াত কোৱা হৈছে যে তলৰ দিয়া প্ৰশ্নবোৰ এটা শব্দ নাইবা এটা বাক্যত উত্তৰ দিয়া। প্ৰথম কুৱেশ্যনটো আছিলে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড তাৰিখ, অৰ্থাৎ তাৰিখ শব্দৰ অৰ্থ কি? তাৰিখ শব্দৰ অৰ্থ হৈছে ইতিহাস বা কোনো এটা নিৰ্দিষ্ট দিনৰ মূল্যৱান কিছু ইতিহাস বুলি ক'ব, বা এটা শব্দত যদি আমি কওঁ তেনেহ'লে তাৰিখ শব্দৰ অৰ্থ হৈছে ইতিহাস বা হিষ্টৰী। তাৰপিছতে আপোনালোকৰ কুৱেশ্যন নাম্বাৰ B2 আছিলে দিয়া যে দিল্লীৰ চুলতানসকলৰ শাসনকালত প্ৰথমগৰাকী মহিলা শাসনকৰ্তা কোন আছিল? এনচাৰটো হ'ব দিল্লীৰ শাসনকালত চুলতানসকলৰ শাসনকালত প্ৰথমগৰাকী মহিলা আছিল ৰেজিয়া চুলতানা। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে C নম্বৰ, বিজয়নগৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? বিজয়নগৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল হৰিহৰ আৰু বৃক্ক। তাৰপিছতে ৰিহলা কি? ৰিহলা হৈছে এখন আৰবী গ্ৰন্থ যিখন লিখিছিল ইবন বতুতাই লিখিছিল। তাৰপিছতে ই নম্বৰটো দিয়া আছে কুৱেশ্যন যে হুমায়ুনক পৰাস্ত কৰা আফগান শাসকজনৰ নাম লিখা। এইটো আপোনালোকে নিশ্চয় জানে, শ্বেৰ শ্বাহ শ্বৰী হ'ব হুমায়ুনক পৰাস্ত কৰা আফগান শাসকজনৰ নাম শ্বেৰ শ্বাহ শ্বৰী। তাৰপিছতে F নম্বৰ কুৱেশ্যনটো আছিলে খালছা পৰম্পৰাৰ প্ৰতিষ্ঠাপক কোন আছিল? খালছা পৰম্পৰাৰ প্ৰতিষ্ঠাপক আছিল গুৰু গোবিন্দ সিং। নেক্সট কুৱেশ্যন আছিলে আপোনালোকৰ G নম্বৰটো যে কোনখন যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ দুৱাৰ মুকলি কৰিছিল? এইটো আপোনালোকৰ এনচাৰটো হ'ব প্ৰথম পানিপথৰ যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ দুৱাৰ মুকলি কৰিছিল। তাৰপিছতে নেক্সট 23 নম্বৰ কুৱেশ্যন তথা 1 নম্বৰৰ শেষৰটো কুৱেশ্যন আছিলে যে মোগল সাম্ৰাজ্যৰ পতনৰ পিছত উত্থান হোৱা এটা আঞ্চলিক শক্তিৰ নাম লিখা। ইয়াতে বিভিন্নকেইটা আঞ্চলিক শক্তি আছে, আপোনালোকে যেতিয়া কিতাপখন পঢ়িব বা পঢ়িছে তেতিয়া গম পাব, কিন্তু তাৰ ভিতৰত এটা মাৰাঠা আছে। গতিকে আপোনালোকে ক'ব পাৰে যে এইটো আমি নিলিখি বেলেগো লিখিব পাৰোঁ, বেলেগ লিখিলেও হ'ব। বিভিন্ন নাম আছে, তাৰ ভিতৰত এটা হৈছে মাৰাঠা দিলে শুদ্ধ হ'ব। এইখিনি আছিলে আপোনালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে চাওক, এনচাৰ এনি 6 অফ দ্য ফলোয়িং কুৱেশ্যন ইন ব্ৰিফ। অৰ্থাৎ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ দিব লাগে, মই 6টাই দি দিম, আপোনালোকে বাকী কুৱেশ্যন চাই ল'ব। যিহেতু 2 মাৰ্কৰ কুৱেশ্যন এইখিনি, যিকোনো 6টা 12 আছে। প্ৰথম কুৱেশ্যন আছিলে ভাৰতৰ যিকোনো 2টা আঞ্চলিক ঐতিহাসিক লিখন পৰম্পৰাৰ নাম লিখা। আপোনালোকে চাব, যিহেতু ইয়াতে কোৱা হৈছে ভাৰতৰ 2টা আঞ্চলিক ঐতিহাসিক লিখন পৰম্পৰাৰ নাম হৈছে, প্ৰথমটো আছিলে ৰাজতৰংগিনী। প্ৰথমটো ৰাজতৰংগিনী আৰু দ্বিতীয়তে আছে বুৰঞ্জী। ঠিক আছে, বুৰঞ্জীছ এইটো, অৰ্থাৎ যদি আমি অসমীয়াত কওঁ বুৰঞ্জী হ'ব ৰজতৃংগনী আৰু দ্বিতীয়তে হৈছে বুৰঞ্জী। ইয়াৰ বিষয়ে অলপ চাব, কাশ্মীৰৰ ৰজাসকলৰ ইতিহাস বৰ্ণনা কৰা গ্ৰন্থ। তাৰপিছত যিটো বুৰঞ্জী আছে এইটো আছে অসমৰ আহোম শাসনকালৰ ইতিহাস লিখা বুৰঞ্জী। এই 2টা আছিলে আপোনালোকৰ ভাৰতৰ 2টা আঞ্চলিক ঐতিহাসিক লিখন পৰম্পৰাৰ নাম।
চ' নেক্সট কুৱেশ্যন চাওক আপোনালোকে বি নম্বৰটো ইকতা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। চ' ইকতা কি হয়, ইয়াৰ দুটা বৈশিষ্ট্য লিখিব দিছে। চ' ইকতাৰ আপোনালোকৰ দুটা বৈশিষ্ট্য হৈছে, ইকতা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ'ল চুলতানে সৈনিক বা সামৰিক এটা অঞ্চল অৰ্থাৎ ইটা দিছিল ৰাজহ সংগ্ৰহৰ বাবে। অৰ্থাৎ চুলতান সৈনিক বা আমিৰ মানে হৈছে ধনী ব্যক্তি। ইতিহাসত আমিৰ শব্দৰ অৰ্থ হৈছে ধনী লোক বা ধনী ব্যক্তি। চুলতানে সৈনিক বা আমিৰক এটা অঞ্চল দিছিল ৰাজহ সংগ্ৰহৰ বাবে। চ' এইটো হৈছে আপোনালোকৰ ইকতাৰ এটা বৈশিষ্ট্য। দ্বিতীয়তে আছে ইকতাদাৰে সংগৃহীত ৰাজহৰ পৰা সেনাবাহিনী ৰক্ষা পোষণ কৰিব লাগিছিল। সেইখিনি ভালদৰে বুজি ল'ব অলপ। প্ৰথমটো বুজি ল'লে দ্বিতীয়টো বুজিব পাৰিব। প্ৰথমটো কোৱা হয় যে চুলতানে সৈনিক বা আমিৰ এটা অঞ্চলক দিছিল ৰাজহ সংগ্ৰহৰ বাবে, বা যিটো আমি টেক্স বুলি কওঁ, টেক্স লোৱাৰ কাৰণে ধনী লোকক দায়িত্ব দিছিল। ঠিক আছে, যাক আমি ইকতা ব্যৱস্থা বুলি কওঁ। চ' দ্বিতীয়তে হৈছে ইকতাদাৰে অৰ্থাৎ যিসকলক দায়িত্বটো দিয়া হৈছিল তেওঁলোকৰ সংগৃহীত ৰাজহৰ পৰা সেনাবাহিনী ৰক্ষা পোষণ কৰিব লাগিছিল। সেনাবাহিনীসকলৰ অৰ্থনৈতিক অভাৱ পূৰণ কৰা হৈছিল এই ৰাজহ সংগ্ৰহৰ পৰা বা টেক্সৰ পৰাই। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে চি নম্বৰটো যে আলাউদ্দিন খিলজীৰ দুটা প্ৰশাসনিক সংস্কাৰ উল্লেখ কৰা। চ' এতিয়া আপোনালোকে চাওক চি নম্বৰটো আলাউদ্দিন খিলজীৰ দুটা প্ৰশাসনিক সংস্কাৰ উল্লেখ কৰা। এইটো হৈছে প্ৰথমটো লিখিব পাৰে যে বজাৰ মূল্য নিয়ন্ত্ৰণ ব্যৱস্থা আৰম্ভ কৰিছিল। দ্বিতীয়তে লিখিব গুপ্তচৰ ব্যৱস্থা শক্তিশালী কৰিছিল। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে ডি নম্বৰটো যে বাহমনি সাম্ৰাজ্যৰ অৱক্ষয়ৰ পিছত গঢ়লৈ উঠা দুখন উত্তৰাধিকাৰী ৰাজ্যৰ নাম লিখা। চ' এনচাৰটো চাব, বাহমনি সাম্ৰাজ্যৰ অৱক্ষয়ৰ পিছত গঢ়লৈ উঠা দুটা উত্তৰাধিকাৰী ৰাজ্যৰ নাম হৈছে বিজাপুৰ আৰু গোলকণ্ডা। বিজাপুৰ আৰু গোলকণ্ডা হৈছে বাহমনি সাম্ৰাজ্যৰ অৱক্ষয়ৰ পিছত গঢ়লৈ উঠা দুটা উত্তৰাধিকাৰী ৰাজ্য। নেক্সট কুৱেশ্যন ই নম্বৰটো আছিলে যে ধৰ্মীয় সম্বন্ধৰ বাবে আকবৰে গ্ৰহণ কৰা দুটা নীতি উল্লেখ কৰা। চ' আপোনালোকে যিকোনো দুটা লিখিব, নীতি লিখিব পাৰে। তাৰে ভিতৰত দুটা হৈছে যে জিজিয়া কৰ বাতিল কৰিছিল আৰু দ্বিতীয়তে লিখিব ষোলহ-ই-কুল নীতি গ্ৰহণ কৰিছিল। সকলো ধৰ্মৰ সৈতে সহিষ্ণুতা আৰু সমান ব্যৱহাৰ। নেক্সট কুৱেশ্যন এফ নম্বৰটো আছিলে স্থাপত্যৰ ক্ষেত্ৰত চাহজাহানৰ দুটা গুৰুত্বপূৰ্ণ অৱদান উল্লেখ কৰা। চ' আপোনালোকে চাব, স্থাপত্যৰ ক্ষেত্ৰত চাহজাহানৰ দুটা গুৰুত্বপূৰ্ণ অৱদান হৈছে তাজমহল নিৰ্মাণ, দ্বিতীয়তে হৈছে ৰেড ফৰ্ট অৰ্থাৎ লালকিল্লা নিৰ্মাণ। চ' যিহেতু যিকোনো ছটা লিখিব দিছিলে, মই ছটা অলৰেডি দিছোঁ, বাকীখিনি কুৱেশ্যন চাই ল'ব আপোনালোকে। যে যি নম্বৰটো দিছিলে দিল্লীৰ চুলতানসকলৰ পতনৰ দুটা কাৰণ উল্লেখ কৰা। এইটো সহজ কুৱেশ্যন। উলেমাসকল কোন আছিলে? তাৰপিছত পেছোৱা ব্যৱস্থাৰ দুটা প্ৰশাসনিক বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত নেক্সট কুৱেশ্যন আছিলে যে নম্বৰ মোগল শাসন প্ৰতিহত কৰা দুজন শিখ খালছা নেতাৰ নাম লিখা। এতিয়া আমি আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো। 3 নম্বৰ কুৱেশ্যনটো চাওক আপোনালোকে। দিয়া আছিলে এনচাৰ এনি 4 অফ দ্য ফলোয়িং কুৱেশ্যনছ। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো চাৰিটাৰ উত্তৰ দিয়া। কিন্তু ইয়াতে 5 মাৰ্কৰ আছে, যিকোনো চাৰিটা লিখিব লাগে, অলপ বহলাই লিখিব লাগিব। চ' প্ৰথম কুৱেশ্যন আহিছোঁ আমি এ নম্বৰলৈ। প্ৰথম কুৱেশ্যন দিয়া আছিলে মধ্যযুগৰ ভাৰতীয় ইতিহাস লিখনৰ ক্ষেত্ৰত বিদেশী পৰিব্ৰাজকৰ ভূমিকা ব্যাখ্যা কৰা। এইটো আছিলে প্ৰথম কুৱেশ্যন। আৰু ইয়াৰ সমাধানখিনি চাম। চ' ইয়াৰ সমাধানখিনি চাব আপোনালোকে। প্ৰথমটো আছিলে চাওক, মধ্যযুগৰ ভাৰতীয় ইতিহাস লিখনৰ ক্ষেত্ৰত বিদেশী পৰিব্ৰাজকৰ ভূমিকা ব্যাখ্যা কৰা। এইটো আছিলে কুৱেশ্যন। চ' এনচাৰটো লিখিব এনেধৰণে যে মধ্যযুগত ভাৰতলৈ বহু বিদেশী পৰিব্ৰাজক, বণিক আৰু দূত আহিছিল। তেওঁলোকে নিজৰ অভিজ্ঞতা গ্ৰন্থ আকাৰত লিখি থৈ গৈছিল। এই লিখনিসমূহ ইতিহাসৰ গুৰুত্বপূৰ্ণ উৎস হিচাপে গণ্য কৰা হয়। প্ৰথমতে এই পৰিব্ৰাজকসকলে তৎকালীন ভাৰতৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে বিৱৰণ দিছে। ৰাজদৰবাৰৰ কাৰ্যকলাপ, শাসকৰ নীতি আৰু প্ৰশাসনিক ব্যৱস্থা সম্পৰ্কে তেওঁলোকে স্পষ্ট তথ্য প্ৰদান কৰিছে।
দ্বিতীয়তে সমাজ আৰু সংস্কৃতিৰ বিষয়ে তেওঁলোকে মূল্যৱান তথ্য দিছে। জনসাধাৰণৰ জীৱনধাৰা, ধৰ্মীয় আচাৰ অনুষ্ঠান, বিবাহ প্ৰথা, বাণিজ্য আৰু কৃষি ব্যৱস্থা সম্পৰ্কে জানিব পৰা যায়। উদাহৰণস্বৰূপে মৰক্কৰ ভ্ৰমণকাৰী ইবন বতুতা লিখা ৰিহলা গ্ৰন্থত দিল্লী চুলতানীৰ সময়ৰ বিস্তৃত বৰ্ণনা পোৱা যায়। যদিও কেতিয়াবা তেওঁলোকৰ বৰ্ণনাত অতি শক্তিও দেখা যায়, তথাপিও এইবোৰ মধ্যযুগীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সহায়ক উৎস। সেয়ে বিদেশী পৰিব্ৰাজক লিখনি মধ্যযুগৰ ইতিহাস তুলিবলৈ অমূল্য সহায় কৰিছে। অৰ্থাৎ ইতিহাস গঢ়ি তুলিবলৈ অমূল্য সহায় কৰিছে। চ' এইখিনিলৈকে আপোনালোকে লিখিব পাৰে। আৰু অলপ আপোনালোকে লিখিব, যদি 5 মাৰ্ক দিয়ে তেতিয়াহ'লে আৰু অলপ লিখিব লাগিব। তাৰপিছতে নেক্সট কুৱেশ্যন বি নম্বৰটো আছিলে দিল্লী চুলতানসকলৰ শাসনকালত অভিজাত শ্ৰেণীৰ বিষয়ে এটি টকা লিখা। চ' বি নম্বৰটো চাওক, দিল্লী চুলতানীৰ সময়ত অভিজাত শ্ৰেণী আছিল শাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ। এই শ্ৰেণীত আমিৰ মানে মই আগতে কৈছোঁ ধনী ব্যক্তি। এই শ্ৰেণীত আমিৰ, সেনাপতি, ইক্তাদাৰ আৰু উচ্চ পদস্থ বিষয়াসকল অন্তৰ্ভুক্ত আছিল। অৰ্থাৎ ইয়াতে কোৱা হৈছে শ্ৰেণী। দিল্লী চুলতানসকলৰ শাসনকালত অভিজাত শ্ৰেণী অৰ্থাৎ কিমান প্ৰকাৰৰ ব্যক্তি আছিলে, ধনী, দুখীয়া, সেনাপতি, উচ্চ পদস্থ, এই বিষয়ে লিখিব লাগিব। আৰু চাওক, অভিজাতসকলে চুলতানৰ সহায়ত ৰাজ্য শাসনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকক ইক্তা নামৰ ভূমি দিয়া হৈছিল ৰাজহ সংগ্ৰহৰ বাবে। সংগৃহীত ৰাজহৰ পৰা তেওঁলোকে সৈন্য ৰক্ষা পোষণ কৰিছিল বা কৰিব লাগিছিল। এই অভিজাত শ্ৰেণী কেতিয়াবা ৰাজনৈতিক ষড়যন্ত্ৰ আৰু বিদ্ৰোহত জড়িত হৈছিল, যাৰ ফলত ৰাজ্যত অস্থিৰতা সৃষ্টি হৈছিল। তথাপিও তেওঁলোকে প্ৰশাসনিক আৰু সামৰিক দিশত অত্যন্ত প্ৰয়োজনীয় আছিল। সেয়ে অভিজাত শ্ৰেণী দিল্লী চুলতানীৰ শক্তিৰ মূল ভেটি আছিল। চ' এইখিনি আপোনালোকৰ বি নম্বৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। নেক্সট কুৱেশ্যন চাওক, চি নম্বৰ 1526 চনৰ প্ৰথম পানিপথৰ যুদ্ধৰ গুৰুত্ব আলোচনা কৰা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম পানিপথ কেতিয়াবা 26ত আহিব পাৰে, দ্বিতীয় পানিপথৰ যুদ্ধৰ বিষয়ে। চ' পানিপথৰ বিভিন্ন প্ৰকাৰ আছে, এইখিনি জানি ল'ব। চ' প্ৰথমটো চাওক আপোনালোকে, ফাৰ্ষ্ট বেটেল অফ পানিপথ 1526 চনত হৈছিল। এই যুদ্ধত বাবৰে দিল্লীৰ চুলতান ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। এই যুদ্ধৰ গুৰুত্ব অত্যন্ত বিশাল। প্ৰথমতে, এই যুদ্ধৰ ফলত ভাৰতত মোগল সাম্ৰাজ্যৰ সূচনা হয়। চ' তাৰপিছতে চাব আপোনালোকে, দ্বিতীয়তে দিল্লী চুলতানীৰ অন্ত পৰে। তৃতীয়তে আছে এই যুদ্ধত তোপ আৰু আধুনিক অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল, যিয়ে ভাৰতীয় যুদ্ধ কৌশলত নতুন অধ্যায় আৰম্ভ কৰে। সেয়ে এই যুদ্ধ ভাৰতীয় ইতিহাসৰ এক যুগান্তকাৰী ঘটনা। চ' মই আগতে কৈছোঁ, এইখিনি কুৱেশ্যন আপোনালোকে অলপ বহলাই লিখিব লাগিব 5 মাৰ্কৰ। চ' আমি এতিয়া শেষৰটো কুৱেশ্যন লৈ আহিছোঁ, অৰ্থাৎ যিকোনো 4টা লিখিব দিছিলে, 4 নম্বৰ ডিটো হৈছে শেষৰ কুৱেশ্যন। মহম্মদ বিন তোগলৰ এটি মূল্যাংক আগবঢ়োৱা। চ' আপোনালোকে চাব, মহম্মদ বিন তোগলৰ এটি মূল্যাংক আগবঢ়োৱা। মহম্মদ বিন তোগলে দিল্লী চুলতানীৰ এজন জটিল আৰু বিতৰ্কিত শাসক আছিল। তেওঁ অত্যন্ত বুদ্ধিমান আৰু শিক্ষিত আছিল। তেওঁ বহু সংস্কাৰমূলক নীতি গ্ৰহণ কৰিছিল। ৰাজধানী দিল্লীৰ পৰা দৌলতাবাদলৈ স্থানান্তৰ। তাৰপিছতে দ্বিতীয়তে আছে টোকেন মুদ্ৰা প্ৰচলন। তৃতীয়তে কৰ বৃদ্ধি আৰু প্ৰশাসনিক সংস্কাৰ। এই সকলো দিশতে তেখেতে অৱদান আগবঢ়াইছিল। কিন্তু এইবোৰ নীতি সঠিক পৰিকল্পনা আৰু বাস্তৱায়নৰ অভাৱত বিফল হৈছিল। ফলত জনসাধাৰণৰ অসন্তুষ্টি হৈছিল আৰু ৰাজ্যত বিদ্ৰোহ দেখা গৈছিল। ইতিহাসবিদসকলে তেওঁক অতি বুদ্ধিমান কিন্তু অবাস্তৱবাদী শাসক বুলি আখ্যা কৰিছিল। চ' এইখিনি অলপ আপোনালোকে বহলাই লিখিব। চ' কুৱেশ্যনখিনি চাই ল'ব, বাকীখিনি যিকোনো 4টা লিখিব দিছিল, অলৰেডি 4টাৰ এনচাৰ দিছোঁ, বাকী কুৱেশ্যন চাই ল'ব। ই নম্বৰ আছিল মোগল ৰাজপুত বৈবাহিক মিত্ৰতাৰ বিষয়ে এটি চমুকৈ লিখা। তাৰপিছতে F নম্বৰ কুৱেশ্যন আছিলে মোগল প্ৰশাসনত জাগিৰদাৰসকলৰ বিষয়ে এটি টকা লিখা। তাৰপিছতে নেক্সট আছে ঔৰংজেবৰ ধৰ্মীয় নীতিৰ বিষয়ে এটি টকা লিখা।
এইচ নম্বৰ আছিলে তথা শেষৰটো কুৱেশ্যন মোগল সাম্ৰাজ্যৰ ওপৰত নাদিৰ শ্বাহৰ আক্ৰমণৰ প্ৰভাৱ আলোচনা কৰা। চ' এতিয়া আমি আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰটো চাওক আপোনালোকে। 4 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো দুটাৰ উত্তৰ লিখা। যিকোনো দুটা 10 মাৰ্কৰ, এইটো অত্যন্ত বহলাই লিখিব লাগিব 10 মাৰ্কৰ হোৱাকৈ। চ' এইখিনি মিলাই ল'ব মাৰ্কৰ লগত কিমানখিনি লিখিব লাগে। মই জাষ্ট ধাৰণাটো দিছোঁ। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো দুটাৰ উত্তৰ লিখা। ইয়াতে আপোনালোকৰ টোটেল 5টা কুৱেশ্যন আছে, যিকোনো দুটা লিখিব পাৰিব। প্ৰথমটো আছে ফিৰোজ শ্বাহ তোগলৰ প্ৰশাসনিক ব্যৱস্থা আৰু সংস্কাৰসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি তেওঁৰ শাসনকালৰ বিষয়ে আলোচনা কৰা। তাৰপিছতে 2 নম্বৰ আছিলে বিজয়নগৰ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা আৰু সমাজ আৰু সংস্কৃতি সম্পৰ্কে চমুকৈ আলোচনা কৰা। 3 নম্বৰ আছিলে শ্বাহজাহানৰ শাসনকালক মোগলসকলৰ সোণালী যুগ বুলি গণ্য কৰিব পাৰিনে ব্যাখ্যা কৰা। তাৰপিছতে 2 নম্বৰ শিৱাজীৰ নেতৃত্বত মাৰাঠা শক্তিৰ উত্থানৰ বিষয়ে বৰ্ণনা কৰা। নেক্সট ই নম্বৰ আছিলে মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহ বিশ্লেষণ কৰা। চ' যিকোনো দুটা লিখিব লাগে। মই ই নম্বৰ আৰু বি নম্বৰৰ এনচাৰসমূহ দি দিম। বি নম্বৰটো আছিলে বিজয়নগৰ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা, সমাজ আৰু সংস্কৃতি সম্পৰ্কে চমুকৈ আলোচনা কৰা। চ' আপোনালোকে চাব বিজয়নগৰ সাম্ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা, সমাজ আৰু সংস্কৃতিৰ চমু এফেক্ট তলত দিয়া হ'ল। প্ৰশাসন ব্যৱস্থা প্ৰথমতে আপোনালোকে পইণ্ট কৰি লিখিব। যেনে প্ৰথমটো আছে প্ৰশাসন ব্যৱস্থা। ৰজাই আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী। তেওঁক সহায় কৰিবলৈ এজন মন্ত্ৰী পৰিষদ আছিল। সাম্ৰাজ্যখন প্ৰদেশ, ৰাজ্য, নাডু, জিলা আৰু উৰগাঁৱত বিভক্ত আছিল। প্ৰশাসনৰ এটা প্ৰধান বৈশিষ্ট্য আছিল ন্যায়িকাৰ ব্যৱস্থা। সামাজিক অৱস্থা সমাজত বৰ্ণ প্ৰথা প্ৰচলিত আছিল। নাৰীৰ অৱস্থা উন্নত নাছিল আৰু তেওঁলোকে শিক্ষা তথা প্ৰশাসনতো অংশগ্ৰহণ কৰিছিল। সমাজত দাস প্ৰথা আৰু সতীদাহ প্ৰথাৰো অস্তিত্ব আছিল। সাংস্কৃতিক অৱস্থা বিজয়নগৰ শাসক লৈ শিল্প, সাহিত্য আৰু স্থাপত্যৰ পৃষ্ঠপোষকতা কৰিছিল। হাম্পিৰ বিৰুপাক্ষ মন্দিৰ আৰু অন্যান্য ভৱনসমূহ স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন। সাহিত্যৰ ক্ষেত্ৰত তেলেগু, সংস্কৃত আৰু কানাডা ভাষাৰ বিশেষ বিকাশ হৈছিল। চ' এইখিনি আপোনালোকৰ বিজয়নগৰ ৰাজ্যৰ প্ৰশাসন আৰু সমাজ আৰু সংস্কৃতিৰ বিষয় আছিল। তাৰপিছতে শেষৰটো কুৱেশ্যন আছিলে ই নম্বৰ মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহ বিশ্লেষণ কৰা। চ' বি নম্বৰটো চাব মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহ আছিল ঔৰংজেবৰ নীতি, দুৰ্বল উত্তৰাধিকাৰী, আভ্যন্তৰীণ সংঘাত, অৰ্থনৈতিক সংকট আৰু বিদেশী শক্তিৰ আগমন বা বিদেশী শক্তিৰ আক্ৰমণ বুলি ক'ব পাৰি। প্ৰথমতে আছে ৰাজনৈতিক দুৰ্বলতা। ঔৰংজেবৰ মৃত্যুৰ পিছত অহা সম্ৰাটসকল দুৰ্বল আছিল আৰু তেওঁলোকৰ ক্ষমতা হ্ৰাস পাইছিল। ৰাজবংশীয় দ্বন্দ্ব আৰু উত্তৰাধিকাৰী সমস্যাই সাম্ৰাজ্যৰ ভিতৰত বিভাজন সৃষ্টি কৰিছিল। অৰ্থনৈতিক সংকট কৰ ব্যৱস্থাৰ অব্যৱস্থাপনা আৰু অত্যাধিক কৰ আৰোপৰ ফলত কৃষক আৰু ব্যৱসায়ীসকলৰ ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ উপৰিও সাম্ৰাজ্যৰ বিত্তীয় অৱস্থা বেয়া হৈ পৰিছিল। তাৰপিছতে তৃতীয়তে আছে সামৰিক দুৰ্বলতা। মোগল সেনাবাহিনীৰ দক্ষতা হ্ৰাস পাইছিল আৰু তেওঁলোকে মাৰাঠা আৰু আন আঞ্চলিক শক্তিৰ বিৰুদ্ধে যুঁজত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিল। তাৰপিছতে আছে আঞ্চলিক শক্তিৰ উত্থান। বংগ, অৱধ আৰু হায়দৰাবাদৰ দৰে প্ৰদেশসমূহে নিজৰ স্বাধীনতা ঘোষণা কৰিছিল, যাৰ ফলত সাম্ৰাজ্যৰ আয় আৰু নিয়ন্ত্ৰণ হ্ৰাস পাইছিল। বিদেশী শক্তিৰ আগমন ইউৰোপীয় শক্তিসমূহ বিশেষকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল আৰু শেষত সাম্ৰাজ্যৰ পতনত মুখ্য ভূমিকা হৈছিল। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। এইখিনি আপোনালোকৰ কুৱেশ্যন, বাকী কুৱেশ্যন আৰু নাই। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।